আজি আপোনালোকক সকলোকে স্বাস্থ্যকৰ্মীৰ আজি তিনিদিনীয়া ধৰ্মঘট কাৰ্যসূচীত আপোনাক সকলোকে স্বাগত জনাইছোঁ। আৰু মই নিবিচাৰোঁ তৃতীয় দিনৰ পৰা চতুৰ্থ দিন যাতে ধৰ্ণা কাৰ্যসূচী আমি হাতত ল'বলগীয়া হয়। আৰু আমি যোৱাকালি যিটো দুৰ্ঘটনা ঘটিছে গোৱালপাৰাত, আমি তাৰ হৈ আমি বহুত মৰ্মান্বিত, আমি দুখ পাইছোঁ। বেলেগে কিবা দুখ পায় আমি নাজানো। আমি জীৱনত নাচ কাম কৰিম বুলিহে আমি এনেকুৱা বাটত ওলাইছোঁ। আৰু আমাক তেখেতসকলে ফ্ৰণ্ট পেজ ৱৰ্কাৰ বুলি কৈ পেলাই আমাক ফ্ৰণ্ট পেজৰ মৰ্যাদা কিয় দিব পৰা নাই? আজি তৃতীয় দিন আমি ৰ'ব লাগে নেকি? আমি তৃতীয় দিনৰ কাৰণে আশা কৰা নাছিলোঁ। তেখেতসকলে বাজেটৰ অধিৱেশনত আমাৰ দাবী উত্থাপন কৰিবই লাগিব। যদি নকৰে এতিয়া ডায়েৰিয়া চিজন, এতিয়া এনচিডি চিজন, এই চিজনত যদি আজি যদি আমাক যদি আমাৰ সমকমৰ দৰমহা দিব নিবিচাৰে, আমাৰ প্ৰাপ্যখিনি আমাক মূল দিব নোৱাৰে, তেতিয়াহ'লে আমাৰ যিমান কৰ্মচাৰী স্বাস্থ্যকৰ্মী আমাৰ ৰাস্তালৈ ওলাব পৰা নাই, সবে থিয় দি আছে। যদি এনেধৰণৰ কাৰ্য আমাক যদি নকৰে, আমাক যদি সমকামৰ দৰমহাটো নিদিয়ে, আমাৰ দাবীসমূহ যদি বাজেটত উত্থাপন নকৰে, আগন্তুক দিনত চৰকাৰকো আমি দেখাব পৰাকৈ আমি সমৰ্থ আছোঁ। গতিকে আমি চৰকাৰক সকিয়ানি দিছোঁ, আমাৰ সমস্ত টেকনিচিয়ান নন টেকনিচিয়ানৰ মুখলৈ চাওক আৰু ফ্ৰণ্ট পেজৰ মৰ্যাদা দিবৰ কাৰণে চেষ্টা কৰক। মই তাকে ক'ব বিচাৰিছোঁ, আমাৰ যিমান আছে ইয়াৰ সমকামৰ দৰমহাটো পাবৰ কাৰণে যোগ্য আছে। ফ্ৰণ্ট পেজৰ কাৰণে আমাৰ ইতিহাস সাক্ষী আছে। আমি আজি ক'ব নিবিচাৰোঁ যে আমি কৰোণা আজি কৰিছোঁ, যুগ কৰোণা আমি কৰি আহিছোঁ। আমি আজি নহয় নে কত আমি কেঞ্চাৰ বেমাৰী এই হাতেদি কেঞ্চাৰ বেমাৰী আমি চিকিৎসা দি আহিছোঁ আৰু অত চাৰ্ভিছ আমি দিছোঁ। আমাৰ আজি কথা শেষ নহয়। গতিকে দীঘলে আমি কৰিব নোখোজোঁ। তেখেতে আমি শুনিছোঁ দক্ষ মন্ত্ৰী, তেখেতৰ দিনতে কংগ্ৰেছৰ দিনতে আমি সেই এনেছেন। আজি তেখেতে আছে বিজেপিৰ দলৰ ভোট দলে থাকিলে নহ'ব, আমাৰ সমস্যাৰ সমাধান কৰক। তেখেতক তেতিয়া আমি ভাবিম যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী, সকলোৱে মুখ্যমন্ত্ৰী ক'ব পাৰে। আমি আজি স্বাস্থ্য বিভাগে যেতিয়া দুৰ্বলতাত আছে তেতিয়া ক'ৰবাত মুখ্যমন্ত্ৰী হ'ব? স্বাস্থ্য যদি কালিলৈকে যদি একো বিবেচনা নকৰে, তেতিয়াহ'লে আমি অন্য দেশতো শুনিছোঁ, আমি টিভি চাবৰ সময় নাপায় শুনিছোঁ যে অন্য মহামাৰী হৈছে, এই মহামাৰী অসমত যাতে ৰূপ নলয়, সেইটোৱে মই ক'ব বিচাৰোঁ। প্ৰতিশ্ৰুতি তেখেতে মুখেদি কয় না কিয়েদি কয় মই গম নাপায়, কিন্তু বাজেটত ওলাব লাগে, মুখ খোলা দিনত খুলিব লাগে। তেখেতৰ ঘৰত টকা নাযায়, আমাৰ কৰ্মৰ পইচা হয় সেইখিনি, আমাৰ প্ৰাপ্যৰ পইচা। গতিকে তেখেতে আমাক দিবই লাগে। কলমটো ইতিহাসত ৰখিছে, তেন্তে সেই কলম আমাৰ স্বাস্থ্যকৰ্মীৰ ইতিহাস চলাই যাওক। মই তাকে ক'ব খুজিছোঁ, নিয়মীয়া কৰিম বুলি অশেষ প্ৰতিশ্ৰুতি দিছে, আমাৰ সমস্যাৰ সমাধান কৰিব। তেখেতে আমাক কয় লাষ্টত যাই সিহঁতে ক'তবা থাকে, আমাৰ দাবীয়ে আৰম্ভ নকৰে। আমাৰ দাবী কেতিয়াও ল'ব নিবিচাৰে। কিয় নিবিচাৰে? আমি স্বাস্থ্যকৰ্মী নহয় নেকি? ফ্ৰণ্ট পেজ ৱৰ্কাৰ হয় আমি আজিও আমি বহুত ফিন্দাই ক'ব পাৰে আমি ফ্ৰণ্ট পেজ ৱৰ্কাৰ। আমি শিক্ষা নহয়, আমি স্বাস্থ্যৰ মেৰুদণ্ড হয়। গতিকে মেৰুদণ্ড ভালদৰে চিকিৎসাৰ কাৰণে আমাক জীয়াব দিয়ক। সেইটো দল সংগঠনে যেতিয়া আন্দোলন কৰে, হয়, প্ৰতিবাদ কৰিলে চৰকাৰী পক্ষৰ মানুহ আহে আমাৰ ওচৰত। আজিলৈকে কোনো চৰকাৰী কিয় সাহস নাই? তাৰ মানে আমাৰ স্বাস্থ্য বিভাগত তেখেতে পদাপলত দিবৰ কাৰণে সৎ সাহস লাগিব। তাৰ মানে অধিকাৰ শেষ কৰি পেলাইছে। যি নেকি এজনো নাই, কিমান আছে বিজেপিৰ মেম্বাৰ, এজন বিজেপিৰ মেম্বাৰ আহিব পৰা নাই। কিয়? লাজ লগা বিষয়। মতা দক্ষ ৰাখিছে, মতা মাইকী ৰাখিছে বিজেপিৰ। মহিলা আমি হয় না নহয়? আমি মহিলা হয় না নহয়? মহিলাৰ পক্ষত বিজেপি নেতৃত্ব ক'ত লুকাইছে? ক'ত লুকাইছে মই জানিব বিচাৰে। কিয় লুকাব? আমাৰ হয়, আমাৰ বেদনা দুখ আহক, তেখেতে লগ বুজ লওক। কিয় নোৱাৰে? যেতিয়া বেলেগ আজি আমি ইয়াতে 3 দিন ধৰি কৰ্মবিৰতি কৰি আছোঁ। স্বাস্থ্যমন্ত্ৰী আৰু ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ কোনো খা খবৰ নাই। তেওঁ নিজ মুখেই কৈছিল যে NRCM কৰ্মীক চবতছে আগে 7 পে দিয়া হ'ব, কিন্তু তেওঁ সেই কথাৰ আজি কোনো ভেলু নাই বুলি ক'ম মই। ভেলু নাই। তেওঁ কথা ৰাখিব পৰা নাই। তেওঁ খালি মুখেৰে ক'লে নহ'ব, আমাক লিখিত আকাৰে লাগিব। আজি আমি 3 দিন ধৰি এইদৰে ৰাজপথত বহি আছোঁ। যেতিয়া বেলেগ সংগঠন বা কিবাই যদি ৰাজপথত আন্দোলন কৰে, গ্ৰেপ্তাৰ কৰিবলৈ পঠায়। আজি কিয় পুলিচ পঠোৱা নাই? কিয় গ্ৰেপ্তাৰ কৰিব পঠোৱা নাই? তেওঁৰ গাফিলতি আছে। তেওঁ কিমান গাফিলতি কৰিব? NRCM কৰ্মীৰ লগত আৰু কিমান গাফিলতি কৰিব? তেওঁলোকক দিম কৈ ফাঁকি মাৰি তেওঁ আজি বছৰ খেদাই দিছে, কিন্তু কোনো একো তাৰ মানে সম্বন্ধ একোৱেই নাই। সেই 7 পেৰ লগত কোনো কানেকশ্যনেই নাই। তেওঁ কাম কৰি থাক। তেওঁ ভাবিছে 3 দিন ৰাজপথত হাল্লা চিল্লা কৰিছে, তাৰপিছত আহি নিজৰ কাম নিজে কৰিব, চুপচাপ থকাই হ'ব। নহ'ব। আমি আজি 3 দিন পিছত তেওঁ কি পদক্ষেপ লৈ চাম। নহয় আমি আগন্তুক দিনত অনিৰ্দিষ্ট কাললৈ আমি কৰ্মবিৰতি কৰিম। তেওঁ এই কথা আমি হুকিয়াই দিছোঁ। আমি NRCM কৰ্মীয়ে যদি আমি কাম নকৰোঁ, তেওঁ কিমান লষ্ট হৈ আছে তেওঁ ভাবক। কালি এটা বুধবাৰ দিন গৈছে, ইমিউনাইজেশ্যন ডেট। শিশুসকলে টীকাকৰণ পোৱা নাই, মাতৃসকলে পোৱা নাই।
100% কেনেকৈ এনেকৈ লাগে 100% বুধবাৰ দিনটোত আমাক লাগে 100% ইউইন হ'ব লাগিব তে কালি যে নহ'লে তেওঁ লষ্ট হৈছে নে নাই স্বাস্থ্য বিভাগৰ লষ্ট হৈছে নে নাই আজি যদি NRSM কৰ্মীখিনিয়ে যদি কাম নকৰে তেওঁ কি ব্যৱস্থা হৈছে হস্পিটেলৰ তেওঁ চাওক চিটক নিউজবোৰ অলপ চাওক তেওঁ যি আমাক কৈছিল যে আমি 7 পে দিমেই NRSM কৰ্মীক সৰ্বপ্ৰথমে দিম কৈছিলে তেওঁ নিজ মুখে কৈছিল কিন্তু আজিলৈকে নাই তেওঁ নাভাবিব যে আমি 3 দিন কৰ্মবিৰতি কৰিলোঁ তাৰপিছত কালিৰ পৰাই যাই নিজৰ নিজৰ ডিউটি কৰিম নহয় আমি শেষত অনুৰোধ কৰিম যে তেওঁ আমাক এবাৰ মুখেৰে নহয় লিখিত আকাৰে 7 পে NRSM কৰ্মীক টেকনিকেল নন টেকনিকেল সকলোকে দিয়াৰ ব্যৱস্থা কৰক আমি কোৱা নাই যে নিয়মীয়াকৰণ কৰিব লাগিবই কিন্তু যেতিয়ালৈকে নিয়মীয়াকৰণ তেওঁ কৰিব নোৱাৰে আমাক সকলোকে সমান অধিকাৰে 7 পে দিয়ক জিন্দাবাদ 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 জিন্দাবাদ